অসমৰ পৰ্যটকৰ বাবে সুখবৰ 1 অক্টোবৰৰ পৰা মুকলি হ'ব মানাহ আৰু কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান। ব্যস্ততা বাঢ়িছে উদ্যান কৰ্তৃপক্ষৰ। জীপ সাফাৰী, হাতী সাফাৰী, নৌকা বিহাৰৰ প্ৰস্তুতি তুংগত। অহা 1 অক্টোবৰৰ পৰা দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান। সম্পূৰ্ণ 5 মাহৰ অন্তত 2024-2025 পৰ্যটন বৰ্ষৰ 1 অক্টোবৰৰ পৰা জীপ সাফাৰী আৰম্ভ হ'ব। প্ৰথম অৱস্থাত 3টা বনাঞ্চল পৰ্যটকৰ বাবে আংশিকভাৱে মুকলি কৰা হ'ব। পৰ্যটকে দৰ্শন কৰিব পাৰিব কহৰা বুঢ়াপাহাৰ বাগৰি বনাঞ্চল। কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈ পৰ্যটকে কৰিব পাৰিব জীপ সাফাৰী। বাগৰি বনাঞ্চলত বিমলি তিনিআলিৰ পৰা ডুঙালৈ জীপ সাফাৰীৰ অনুমতি। বুঢ়াপাহাৰ বনাঞ্চলৰ হেডকোৱাৰ্টাৰৰ পৰা ডিফলো এপিচিলৈকে পৰ্যটকে কৰিব জীপ সাফাৰী। বাট পথ মেৰামতি হৈ থকাৰ বাবেই আংশিকভাৱে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। ইফালে কিছুমান দলংৰ প্ৰব্লেম আছে, দলং ভাঙিছে আৰু কিছুমান এৰিয়াত এবাৰ বানপানী অলপ ফাষ্ট মুভ ফ্ল'য়িং ৱাটাৰ কাৰণে টপ চাইল ৰোড হৈছে, সেইটো তলৰ পৰা আমাৰ পাথৰখিনি ওলাইছে। এইকেইটা ৰোড ৰিপেয়াৰ এতিয়া আৰম্ভ হ'ব আৰু কিছুমান ঠাইত এতিয়াও মানে কমপ্লিটলি ড্ৰাই হোৱা নাই, ৰাস্তাৰ ওপৰত বোকাৰ পানী আছে। সেইটো ক্ষেত্ৰত আমি আৰু আমাৰ হাতত 20 দিন আছে, এইটো 20 দিনত আমি যিমান পাৰোঁ আমি কমপ্লিট কৰি অক্টোবৰ ষ্টাৰ্টিঙতে অ'পন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইফালে ব্যস্ততা বাঢ়িছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। জীপ সাফাৰী, হাতী সাফাৰী, নৌকা বিহাৰৰ লগতে ভাৰত-ভূটান সীমান্তত অৱস্থিত মথনগুৰিত নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবৰ বাবে সাজু সকাপুনি। ইফালে পৰ্যটকৰ আগমনৰ বাবে সজাই পৰাই তোলা হৈছে মানাহৰ গাতে লাগি থকা লজ, ৰিজৰ্ট আৰু বিপণীসমূহ। 1 অক্টোবৰ দিনাখন আমাৰ বিগত বৰ্ষৰ নিচিনা হয় মানাহখন পুনৰাই পৰ্যটকৰ কাৰণে মুকলিকৰণ কৰা হ'ব আৰু এই ক্ষেত্ৰত আমাৰ মানাহ জীপ সাফাৰী তথা লজ এছ'চিয়েশ্যন আৰু স্থানীয় দোকান পোহাৰ আদি প্ৰস্তুত পৰ্যটকক আদৰিবৰ কাৰণে। আৰু আমাৰ বিগত বৰ্ষৰ নিচিনাকৈ আমি এইবাৰো প্ৰস্তুতি চলাইছোঁ, আচলতে পৰ্যটকক আমি কেনেধৰণে সুকলমে আদৰ দিব পাৰোঁ। আৰু মানাহত জীৱ জন্তুখিনি আমি অনুমান কৰিছোঁ যে স্থানীয় ৰাইজে আমি ইফাল সিফালৰ পৰা আমি দেখিছোঁ যে যথেষ্ট সংখ্যক জীৱ জন্তু বৃদ্ধি হৈছে। গতিকে এই বৰ্ষটো বিগত বৰ্ষতকৈ আৰু মানে উৎসাহজনক হ'ব আৰু ভাল হ'ব। কাজিৰঙাৰ পৰা হোমেন গগৈ আৰু চালবাৰীৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, প্ৰথম খবৰ।